দুৰ্নীতি বিৰোধী শ্লোগান দিয়া বিজেপিৰ ঘুষখোৰ চৰিত্ৰ উদঙালে খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ পূৰ্বে হোৱা নিযুক্তিত কেলেংকাৰী হৈছিল। এই মন্তব্যৰে 2016 চনৰ পৰা 2021 বৰ্ষলৈ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক কাঠগড়াত তুলিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজৰ দলৰেই সতীৰ্থই উত্থাপন কৰা এই বিস্ফোৰক অভিযোগক লৈ এতিয়াও কিয় মৌন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল? স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধীৰ। পিছে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতেই নহয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতো দুৰ্নীতি হোৱা বুলি অভিযোগ বিৰোধীৰ। 2021 আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক 10-15 লাখ 20 লাখ 25 লাখ দিব পাৰে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান, এই কথাৰ আপুনি স্পষ্টীকৰণ দিব লাগিব। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে কৈছে যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হৈছিল, 50% যিসমূহ চাকৰি পাইছে তাত দুৰ্নীতি হৈছিল। গতিকে এই সম্পৰ্কত অসমৰ ৰাইজক স্পষ্ট কৰিব লাগে। শ্বেতপত্ৰ বিচাৰোঁ যে মুখ্যমন্ত্ৰী পৰিবাৰৰ নামত আৰু মুখ্যমন্ত্ৰীৰ ল'ৰাৰ নামত যিমানবোৰ কোম্পানী আছে, যোৱা 5টা বছৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, কিমান তেওঁলোকে চৰকাৰী ঠিকা চৰকাৰী ধন তেওঁলোকে লাভ কৰিছে। যিহেতু এই চৰকাৰী ধন মুখ্যমন্ত্ৰী নিজৰ ব্যক্তিগত ধন নহয় যে নিজৰ পৰিয়ালৰ কোম্পানীক বিতৰণ কৰিব, নিজৰ ল'ৰা কোম্পানীৰ নামত বিতৰণ কৰিব। এয়া হ'ল অসমৰ জনসাধাৰণৰ ধন। আগতেও কেলেংকাৰী হৈছিলে, এতিয়াও কেলেংকাৰী হৈছে। সব ডিপাৰ্টমেণ্টবিলাকতে নিজৰ নিজৰ মানুহক চাকৰি দি আছে, জালুকবাৰী মানুহকো চাকৰি দি আছে। তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালে চৰকাৰৰ দিনত দুৰ্নীতি হোৱা বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ঠিকেই। পিছে তেতিয়া চাকৰি হোৱা মূল বিভাগসমূহৰ মন্ত্ৰী কোন আছিল? তেওঁ দুয়োখন চৰকাৰৰ দিনত ছেকেণ্ড কামাণ্ড ইন চিফ আছিল। তেনে ক্ষেত্ৰত এই দুৰ্নীতিৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুক্ত জানো? প্ৰশ্ন বিৰোধীৰ। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে তেওঁৰ চৰকাৰ হোৱাৰ আগলৈকে যিমান নিযুক্তি হৈছিলে সকলোবিলাক নিযুক্তি কেলেংকাৰীযুক্ত। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁ নিজেই শিক্ষামন্ত্ৰী আছিলে, তেওঁ ফাইনেন্স মন্ত্ৰী আছিলে, হয়নে? তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে। তাৰমানে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আৰু তেওঁ নিজেই শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেও তেওঁক কেলেংকাৰী কৰিহে নিযুক্তি দিছিল। তেতিয়াহ'লে তুমিও তেতিয়াহ'লে এই তৰুণ গগৈৰ দিনত যেতিয়া এই টেটৰ মাষ্টৰবিলাকক নিযুক্তি দিছিলে বা বেলেগ বেলেগ তোমাৰ ডিপাৰ্টমেণ্টত হেল্থ আৰু এডুকেশ্যনত যিবিলাক নিযুক্তি দিছিলে তাৰ পৰা তুমিও পইচা খাইছিলা। ৰাজ্য চৰকাৰৰ মূল চকীখনত থকা ব্যক্তিগৰাকীয়ে এক ভয়ংকৰ কথা সদৰি কৰিছে। যদি তেওঁ এই কেলেংকাৰীত জড়িত নাই, তেন্তে চকীখনৰ সদব্যৱহাৰ কৰি দুৰ্নীতিৰে হোৱা চাকৰিৰ তদন্ত নকৰে কিয়? সমালোচনা বিৰোধীৰ। 21 চনৰ আগত 16 চনৰ পৰা 21 চনলৈকে এই সময়ত যিসকলে দুৰ্নীতি কৰি পিনে চাকৰি পাইছে, গতিকে শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে 16ৰ পৰা 21লৈকে যাক যি বিভাগত নিযুক্তি দিলে, আপোনাৰ বিভাগত কি নিযুক্তি হৈছিলে সেইটোও মই পাব লাগিব। কাৰণ আপোনাৰ বিভাগতো নিযুক্তি হৈছিল আৰু আপোনাৰ বিভাগতো 50% দুৰ্নীতি হোৱা বুলি আপুনি নিজে কৈছে। গতিকে শ্বেতপত্ৰ লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতি কৰি চাকৰি পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। যে সৰ্বানন্দ সোণোৱাল যদিও চিফ মিনিষ্টাৰ আছিলে, ডিফেক্টো চিফ মিনিষ্টাৰ আছিলে হিমন্ত, তেতিয়াহ'লে এইটো কথা আমি ক'বই লাগিব যে সৰ্বানন্দ সোণোৱালৰ দিনত যেটাই নিযুক্তি দিলে সেই গোটেইবিলাকত হিমন্তই পইচা খাইছিলে। আৰু তৰুণ গগৈৰ দিনত যিখিনি নিযুক্তি দিছিলে হেল্থ আৰু এডুকেশ্যনত সেইখিনিতো হিমন্তই পইচা খাইছিলে। এনেকুৱা ননচেন্স কথাবিলাক নক'লে ভাল। মানে হিমন্ত বিশ্ব শৰ্মাই অসমৰ আটাইতকৈ ডাঙৰ মুখ্যমন্ত্ৰী সাজিবলৈ গৈ গোটেই অসমৰ ইতিহাসটোক তেওঁ মাজে মাজে অস্বীকাৰ কৰি দিয়ে। এফালে বিজেপি চৰকাৰৰ দিনত অসম দুৰ্নীতিমুক্ত হোৱা বুলি জহাই আছে আৰু আনফালে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাইছে। তীব্ৰ আক্ৰমণ বিৰোধীৰ। তেওঁৰ নিজৰ বিফলতা, নিজৰ ভ্ৰষ্টাচাৰ তেওঁলোকে লুকাবলৈ বিচাৰে। ক'ভিডৰ সময়ত কি হ'ল আমি গম নাপাওঁ। বিজেপি দল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানী একগোট হৈ অনুষ্ঠান এটা পাতিবলৈ গৈছে। তাৰ মানে স্পষ্ট যে এই গোটেই বিজেপি দল মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ পৰিবাৰৰ কোম্পানীক কেনেদৰে লাভ দিব পাৰে
তাৰ কাৰণে কাম কৰি আছে। তেওঁলোকে SI কেলেংকাৰী আপোনালোকে দেখিছিলে, এনেকুৱা বিভিন্ন ধৰণৰ কেলেংকাৰী বহুত হৈছে। তাৰ কাৰণে আত্মহত্যা কৰিবলগীয়া হৈছে, তাৰ কাৰণে জেলত থাকিবলগীয়া হৈছে। তেতিয়াওতো কেলেংকাৰী হৈছে, এতিয়াও কেলেংকাৰী হৈছে। এখন চৰকাৰে কেলেংকাৰী চৰকাৰ। গতিকে তেওঁলোকৰ গৰু চোৰ, মাটি চোৰ, ভোট চোৰ, টেক্স চোৰ, গোটেইবিলাকে তেওঁলোকে কাম কৰি আছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।